ভুলৰ পৰাও শিক্ষা নলয় কংগ্ৰেছে 2021 চনৰ পৰাও শিক্ষা নললে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ নামত কংগ্ৰেছৰ দাদাগিৰি ধানবান্ধ বিৰোধী ঐক্যমঞ্চ ইতিহাসৰ পৰা শিক্ষা নলয় শতিকা প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছে 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেইবাটাও সৰু ৰাজনৈতিক দলক লগত নোলোৱাৰ বাবে কেইবাখনো আসনত পৰাস্ত হৈছিল কেইখনমান আসন সৰু ৰাজনৈতিক দলকেইটাক এৰি নিদিয়াৰ ফল ভুগিছিল কংগ্ৰেছে সেই একেই ভুল আকৌ কৰিছে কংগ্ৰেছে উল্লেখ্য লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ উদ্যোগত 16টা বিৰোধী ৰাজনৈতিক দলে গঠন কৰিছিল বিৰোধী ঐক্যমঞ্চ অসম ঐক্যমঞ্চৰ প্ৰধান উদ্দেশ্য আছিল প্ৰতিটো লোকসভা সমষ্টিত এগৰাকীকৈ প্ৰাৰ্থিত্ব দি বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰা কিন্তু মূৰকত গৈ সেয়া একো নহল কংগ্ৰেছে মঙলবাৰে ঘোষণা কৰে অসমৰ 12টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম মাত্ৰ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই দলটোৱে কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ আব্দুল খালেকক প্ৰাৰ্থিত্ব নিদি দীপ বায়নক দিয়ে প্ৰাৰ্থিত্ব এই প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে বিৰোধী ঐক্যমঞ্চত ফাট মেলে উল্লেখ্য বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল ঐক্যমঞ্চৰ অন্যতম অংশীদাৰী দল চিপিআইএমে দলটোৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আছিল সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ কিন্তু কংগ্ৰেছে মঙলবাৰে সমষ্টিটোত দীপ বায়নক প্ৰাৰ্থিত্ব দিয়াৰ পাছত বুধবাৰে চিপিআইএমে প্ৰাৰ্থিত্ব দিয়ে মনোৰঞ্জন তালুকদাৰক দলটোৰ গুৱাহাটীস্থ ৰাজগড়ৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত ঘোষণা কৰে প্ৰাৰ্থিত্ব এফালে প্ৰাৰ্থিত্ব লাভ কৰিয়েই মনোৰঞ্জন তালুকদাৰৰ আহ্বান কংগ্ৰেছে বৰপেটাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক যদি কংগ্ৰেছে উইথড্ৰ নকৰে আমি এপিল কৰিছো কংগ্ৰেছে তেওঁলোকৰ কেণ্ডিডেট উইথড্ৰ কৰি দিয়ক তেতিয়াহ'লে এইটো চিটটোৰ চেহেৰাই বদলি যাব আসনখনত কিন্তু যদি কংগ্ৰেছে উইথড্ৰ নকৰেও তেতিয়াহ'লেতো স্বাভাৱিকতে ফিল্ডত থাকিলে ৰাজনীতিটো আৰু যুদ্ধটো কৰিব লাগিব আমি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব অগপৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব তাতকৈ ডাঙৰ কথা হৈছে অগপৰ বেকত থাকি ভাৰতীয় জনতা পাৰ্টীয়ে যিটো বিপদ মাতি আনিছে তাৰ বিৰুদ্ধে আমাৰ যুদ্ধ চলিব ইটছ ক্লিয়াৰ আমি প্ৰাৰ্থী ঘোষণা কৰি দিলে আমাৰ পাৰ্টীয়ে আজিৰে পৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টী মাৰ্ক্সবাদী পাৰ্টীৰ প্ৰাৰ্থী বৰপেটাত ঘোষিত আনহাতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল বিৰোধী ঐক্যমঞ্চৰ আন এগৰাকী নেতা ঐক্যমঞ্চৰ অন্যতম অংশীদাৰী দল অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদ আছিল সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ তেওঁ দলক এই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল কিন্তু কংগ্ৰেছে দীপ বায়নক দিয়ে প্ৰাৰ্থিত্ব তাৰ পাছতে বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি দুলু আহমেদৰ বিস্ফোৰণ বিৰোধী ঐক্যমঞ্চত এখন নাটক চলিছিল গোটেইকেইটা দলক প্ৰতাৰণা কৰাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে এটা গোচৰ তৰিব লাগে ধৰণে কৈছিলে কথা সেইধৰণে একো হোৱা নাই বিৰোধী ঐক্যমঞ্চৰ নামত অসমত এখন নাটক এখন চলিছিল আৰু সেইখনৰ ওপৰত মই ভাবোঁ আৰু এই 14টা যে দল আছে এই 8-9 মাহ যে ব্যস্ত কৰাই ৰখাই যে গোটেইকেইটা দলক যে প্ৰতাৰণা কৰিলে মই ভাবোঁ কংগ্ৰেছৰ ওপৰত এটা প্ৰতাৰণা গোচৰ দিব লাগে সকলোৱে মিলি মানে এইটো প্ৰবঞ্চকৰ দলেৰে ভৰি পৰিছে যেতিয়া মই প্ৰাৰ্থিত্ব বিচাৰাৰ পিছত সহযোগ কৰি আছোঁ মই কোনোবাই যদি কয় দুলু আহমেদে বিৰোধী ঐক্যমঞ্চক সহযোগ কৰা নাই মই কৈছোঁ নমিনেশ্যনৰ শেষ পৰ্যায়লৈ মই সমৰ্থন কৰি যাম তাত কোনো সন্দেহ নাই দলে কি কৰে কি নকৰে সেইটো মোৰ বিষয় নহয় ইপিনে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ প্ৰতিক্ৰিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কংগ্ৰেছৰ প্ৰতি আহ্বান কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বটো পুনৰ বিবেচনা কৰক কংগ্ৰেছ দলক মই আকৌ আহ্বান জনাম যদিহে মনোৰঞ্জন তালুকদাৰ বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএমৰ কেণ্ডিডেটজনৰ যদি প্ৰভাৱটো বেছি থাকে ভোটত জিকাৰ বেছি সম্ভাৱনা থাকে তেতিয়া যেন কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ কথাটো পুনৰ বিবেচনা কৰে আৰু এটা যাতে কৌশলী অৱস্থান গ্ৰহণ কৰে মই তাৰ কাৰণে আবেদন জনাম এনেকৈ এতিয়া বিৰোধী ঐক্যমঞ্চত মেলিছে ফাট ইফালে বিৰোধী ঐক্যমঞ্চত আছে আম আদমি পাৰ্টিও দলটোৱে ইতিমধ্যেই গুৱাহাটীত দলৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰী ডিব্ৰুগড়ত মনোজ ধানোৱাৰ আৰু শোণিতপুৰত ঋষিৰাজ কৌণ্ডিল্যক দিয়ে প্ৰাৰ্থিত্ব একেদৰে বিৰোধী ঐক্যমঞ্চৰ আন দুটা অংশীদাৰী দল তৃণমূল কংগ্ৰেছ আৰু চিপিআইও নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব বুলি প্ৰকাশ কৰিছে এনে পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্যমঞ্চ কলিতে মোহৰিল
বিজেপিৰ দৰে এটা বৃহৎ শক্তিক পৰাস্ত কৰাৰ বাবে যেন শক্তি অৰ্জন কৰিও নিজৰ ভুলৰ বাবেই শক্তিহীন হৈ পৰিল বিৰোধী ঐক্যমঞ্চ কাৰ্যত বুমেৰাঙত পৰিণত হ'ল বিৰোধী ঐক্যমঞ্চ এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে চৰ্চা চলাৰ দৰেই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়ে নে নিদিয়ে সেয়া হ'ব গুৰুত্বপূৰ্ণ লগতে লখিমপুৰ লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চই কাক প্ৰাৰ্থিত্ব দিয়ে তাৰ প্ৰতিও সকলোৰে দৃষ্টি নিবদ্ধ থাকিব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট